নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম সাপোৰ্ট জিকে। আজিৰ এই ভিডিঅ'টোত আমি উত্তৰ পূব ভাৰতৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱৰ বিষয়ে আলোচনা কৰিম, যি কেইটা কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো অসম গভৰ্ণমেণ্টৰ আগন্তুক আহি থকা পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব নাপাহৰিব। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত অসমীয়া ফন্টটো অলপ খেলিমেলি হৈ আছে, তোমালোকে ভালদৰে মন দি চাবা। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে চানডুবি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য। চানডুবি উৎসৱ উদযাপন কৰে, আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাভাসকলে। দ্য চানডুবি লেক ৱাজ ফৰ্ম বাই এন আৰ্থকুৱেক অন 12 জুন 1897. ইট ইজ লোকেটেড ইন দ্য চাউথ ৱেষ্টাৰ্ণ পাৰ্ট অফ কামৰূপ ডিষ্ট্ৰিক্ট। 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পটোৱে চানডুবি জলাশয়ৰ সৃষ্টি হয়, কামৰূপ জিলাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। চানডুবি ফেষ্টিভেল। চানডুবি উৎসৱটো চানডুবি হ্ৰদৰ কাষতে পতা হয় আৰু সেই উৎসৱটো বিশেষকৈ ৰাভা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে আৰু এই চানডুবি হ্ৰদটো সৃষ্টি হৈছিল 1898 চনৰ 20 জুন তাৰিখে হোৱা ভূমিকম্পটোৰ ফলত। অসমৰ সৰ্বাধিককৈ ডাঙৰ ভূমিকম্পৰ ভিতৰত ই এটা উল্লেখযোগ্য আৰু এই চানডুবি জলাশয়টো কামৰূপ জিলাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। এইকেইটা তোমালোকে মনত ৰাখিবা। চানডুবি ফেষ্টিভেলটো ৰাভাসকলে উদযাপন কৰে আৰু এই চানডুবি ফেষ্টিভেলটো চানডুবি লেকৰ কাষতে উদযাপন কৰা হয়। আৰু তাৰ উপৰিঞ্চি মনত ৰাখিবা, চানডুবি লেকটো উৎপত্তি হৈছিল বা চানডুবি লেকটোৰ সৃষ্টি হৈছিল 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পটোৰ ফলত আৰু ই কামৰূপ জিলাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। ভেটেলি উৎসৱ ইজ অৰ্গেনাইজ ইন দ্য মান্থ অফ। ভেটেলি উৎসৱ আয়োজন কৰা হয়, আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বহাগ। ভেটেলি অৰ পাওৰা তোলা is a form of worship in Hinduism to the bamboo tree as a dead tree. The festival is celebrated mainly in month of Bohag in Kamrup, Nalbari, Baksha district of southern Assam. ভেটেলি বা পাওৰা তোলা হ'ল হিন্দু ধৰ্মত পৰিচালিত বাহক দেৱতা হিচাপে গণ্য কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমৰ কামৰূপ, নলবাৰী আৰু বাক্সা জিলাত বহাগ মাহত এই উৎসৱ ধুমধামেৰে পালন কৰা হয়। এই ভেটেলি উৎসৱটো বহাগ মাহত পালন কৰা হয় আৰু এই ভেটেলি উৎসৱটো হিন্দুসকলৰ হিন্দু ধৰ্মৰ উৎসৱ আৰু এই ভেটেলি উৎসৱটো বাহক দেৱতা হিচাপে জ্ঞাত কৰা হয় আৰু এই উৎসৱটো কামৰূপ, নলবাৰী আৰু বাক্সা জিলাত দেখা পোৱা যায় বা বাক্সা জিলাত বহাগ মাহত উদযাপন কৰে। হাইডাং ইজ দ্য ট্ৰেডিশ্যনেল ফ'ক ছং অফ হুইচ ট্ৰাইব। হাইডাং কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সোণোৱাল কছাৰী। ইট ইজ এন এনচিয়েণ্ট ছং ডেট ইজ পাৰফৰ্ম ডুৰিং দ্য বাথৌ পূজা। বাথৌ পূজাৰ সময়ত পৰিৱেশন কৰা এক প্ৰাচীন গীত। হাইডাং হ'ল এইটো দেখিছে আপোনালোকে, এইটো হ'ল হাইডাং। হাইডাং হ'ল সোণোৱাল কছাৰীসকলে উদযাপন কৰা বা সোণোৱাল কছাৰীসকলে গোৱা এক প্ৰকাৰৰ লোকগীত আৰু এই গীতটো বাথৌ পূজাৰ সময়ত পৰিৱেশন কৰা হয় বা বাথৌ পূজাৰ সময়ত গোৱা হয়। চাগাডুৱা ইজ এ ফেষ্টিভেল অফ। চাগাডুৱা ক'ৰ উৎসৱ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ছিকিম। চাগাডুৱা ইজ এ বুদ্ধিষ্ট ফেষ্টিভেল ডেট চেলিব্ৰেট দ্য বাৰ্থ, এনলাইটমেণ্ট এণ্ড ডেথ অফ গৌতম বুদ্ধা। It's also known as the Triple Bless Festival. It's celebrated on the full moon of the 4th month of the Tibetan lunar calendar. চাগাডুৱা হৈছে গৌতম বুদ্ধৰ জন্ম, জ্ঞান, মৃত্যু আদি বৌদ্ধ ধৰ্মিক উৎসৱ। ইয়াক ট্ৰিপল ব্লেছ ফেষ্টিভেল বুলিও কোৱা হয়। টিবেটিয়ান চন্দ্ৰৰ কেলেণ্ডাৰ 4ৰ্থ মাহৰ পূৰ্ণিমাত ইয়াক উদযাপন কৰা হয়। তোমালোকে মনত ৰাখিবা যে চাগাডুৱা হৈছে গৌতম বুদ্ধৰ জন্ম, জ্ঞান আৰু মৃত্যু আদিৰ লগত জড়িত গৌতম ধৰ্মৰ উৎসৱ। ইয়াক সাধাৰণতে ট্ৰিপল ব্লেছ ফেষ্টিভেল নামেৰেও জনা যায় আৰু এই ফেষ্টিভেলটো টিবেটিয়ান চন্দ্ৰৰ কেলেণ্ডাৰ বা টিবেটিয়ান লুনাৰ কেলেণ্ডাৰৰ 4ৰ্থ মাহৰ পূৰ্ণিমাত হয়। তোমালোকে মনত ৰাখিবা যে চাগাডুৱা ফেষ্টিভেল ছিকিমত উদযাপন কৰা হয় আৰু এই ফেষ্টিভেলটো গৌতম বুদ্ধৰ লগত জড়িত আৰু এই ফেষ্টিভেলটো গৌতম বুদ্ধৰ জন্ম, মৃত্যু আৰু জ্ঞানৰ লগত জড়িত। তাৰ উপৰিঞ্চি এই ফেষ্টিভেলটো ট্ৰিপল ব্লেছ ফেষ্টিভেল নামেৰেও জনা যায়।
Kherai festival is celebrated by which tribe? Kherai উৎসৱ কোনটো জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বড়ো। The Kherai festival is a religious festival of the Boros and agrarian community in Assam. The festival is celebrated to ensure the welfare of the community and good harvest. Kherai উৎসৱ অসমৰ কৃষিজীৱী বড়োসকলৰ ধৰ্মীয় উৎসৱ। সমাজৰ কল্যাণ আৰু ভাল ফচলৰ সুনিশ্চিত কৰিবলৈ এই উৎসৱ পালন কৰা হয়। তোমালোকে মনত ৰাখিবা যে এই খেৰাই উৎসৱটো কৃষিজীৱী বড়োসকলৰ ধৰ্মীয় উৎসৱ আৰু এই খেৰাই উৎসৱটো সমাজৰ কল্যাণৰ কাৰণে আৰু ভাল ফচল সুনিশ্চিত কৰিবলৈ ইয়াক উদযাপন কৰা হয়। Manipuri dance, which is one of the classical dance of India, is also known as মণিপুৰী নৃত্যক কি নামেৰে জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰাসলীলা। এয়াই দেখিছা, এয়া মণিপুৰী নৃত্য। এইদৰে তোমালোকক সকলোবোৰ প্ৰশ্নৰ লগত একোখন ফটো সংযোগ কৰা হৈছে যাতে সেই প্ৰশ্নটো তোমালোকৰ মনত থাকে। এতিয়া আহা আমি আগৰ প্ৰশ্নবোৰ চাওঁ। Which of the following বিহু dance in Assam is performed by women only? অসমৰ তলৰ কোনটো বিহু নৃত্যত কেৱল মহিলাসকলেহে নৃত্য কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জেং বিহু। তোমালোকে জানাই আমাৰ অসমীয়া জেং বিহুত কেৱল মহিলাসকলেহে নাচে। জেং বিহুত জেং এডাল লোৱাৰ নিয়ম আছে, সেইবাবে এই বিহুটোক জেং বিহু বুলি কয়। আৰু জেং বিহুত মহিলাসকলে টকা তাল আদি বজায়। সেইবাবে তোমালোকে জানাই যিহেতু আমি অসমত থাকোঁ আৰু যিহেতু আমি অসমীয়া। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। বেম্বো ডেন্স, চেৰুৱা ডেন্স is related to which state of Northeast India? বাঁহৰ নৃত্য উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মিজোৰাম। The Serua dance is a famous bamboo dance from Mizoram, while the bamboo dance of Arunachal and Nicobar Island is also known as Thara, a traditional dance of Mizoram, India, performed by the Mizo people. চেউৰা নৃত্য মিজোৰামৰ বিখ্যাত বাঁহ নৃত্য। আনহাতে আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জৰ বাঁহ নৃত্যক থাৰা বুলি কোৱা হয়। ভাৰতৰ মিজোৰামৰ এটা পৰম্পৰা নৃত্য মিজো ৰাইজে পৰিৱেশন কৰে। তোমালোকে মনত ৰাখিবা চেউৰা নৃত্য মিজোৰামৰ বিখ্যাত বাঁহ নৃত্য হয় আৰু এই নৃত্যটো মানে বাঁহ নৃত্যটো আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জত তাক থাৰা বুলি কোৱা হয়। আৰু লগতে মনত ৰাখিবা এই বাঁহ নৃত্যটো মিজোৰামৰ এক পৰম্পৰা নৃত্য আৰু এই নৃত্যটো মিজোৰামৰ ৰাইজে পৰিৱেশন কৰে। Which state does celebrated Hornbill Festival? কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নাগালেণ্ড। ইয়াত হৰ্ণবিলৰ স্পেলিংটো ভুল হৈ আছে, তোমালোকে ঠিক কৰি ল'বা। Hornbill Festival in Nagaland, India is a 10-day celebration of the religious culture and heritage. Highlights include traditional preference, food, art and craft. ভাৰতৰ নাগালেণ্ডত অনুষ্ঠিত হৰ্ণবিল ফেষ্টিভেল 10 দিনীয়া অঞ্চলটোৰ সংস্কৃতি আৰু ঐতিহাসিক উদযাপন কৰা হয়। উল্লেখযোগ্য যে পৰম্পৰাগত পৰিৱেশন, খাদ্য আৰু শিল্পকৰ্ম। তোমালোকে মনত ৰাখিবা যে এই হৰ্ণবিল ফেষ্টিভেলটো নাগালেণ্ডত উদযাপন কৰা হয় আৰু এই হৰ্ণবিল ফেষ্টিভেলটো 10 দিন ধৰি উদযাপন কৰা হয়। আৰু লগতে মনত ৰাখিবা এই হৰ্ণবিল ফেষ্টিভেলটোত নাগাসকলৰ বা এই নাগালেণ্ডত থকা লোকসকলৰ ৰিলিজিয়াছ কালচাৰ আৰু হেৰিটেজসমূহ প্ৰদৰ্শন কৰা হয়। Lusar is a famous festival of which northeastern state? Lusar উত্তৰ পূব ৰাষ্ট্ৰৰ এটা বিখ্যাত উৎসৱ। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা লুচাৰ হৈছে উত্তৰ পূব ৰাষ্ট্ৰ অৰুণাচল প্ৰদেশৰ এটা বিখ্যাত উৎসৱ। অৰুণাচল প্ৰদেশ লুচাৰ ইজ দ্য মেইন ফেষ্টিভেল অবজাৰ্ভ ডুৰিং দ্য টিবেটিয়ান নিউ ইয়েৰ। তোমালোকে মনত ৰাখিবা যে লুচাৰ তিব্বতৰ নৱবৰ্ষত পালন কৰা প্ৰধান উৎসৱ আৰু এই উৎসৱটো বৌদ্ধৰ মনপা জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু তেওঁলোক পশ্চিম কামেং আৰু টাৱাং জিলাত বাস কৰে। আৰু তাৰ উপৰিঞ্চি মনত ৰাখিবা এই লুচাৰ উৎসৱটো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ আৰম্ভণিতে
পালন কৰা হয় আৰু লগত ই 2 সপ্তাহলৈ চলি থাকে তোমালোকে মনত ৰাখিবা অৰুণাচল প্ৰদেশত লোছাৰ উৎসৱটো পালন কৰা হয় আৰু এই লোছাৰ উৎসৱটো মনপা ট্ৰাইব যোনটো থাকে মনপা ট্ৰাইব সকলে পালন কৰে আৰু লগতে মনত ৰাখিবা এই লোছাৰ উৎসৱটো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা উদযাপন কৰা হয় Who celebrate Sapsarkota festival? Sapsarkota উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মিজোৰাম তোমালোকে মনত ৰাখিবা যে Sapsarkota উৎসৱটো মিজোৰাম ৰাজ্যৰ জনসাধাৰণে পালন কৰে এই Sapsarkota ফেষ্টিভেলটো মিজোৰাম ৰাজ্যৰ লগত জড়িত আৰু এই ফেষ্টিভেলটো মিজোবাসীসকলে মাৰ্চ মাহত পালন কৰে আৰু এই Sapsarkota ফেষ্টিভেলটো জুম অপাৰেশ্যন অৰ্থাৎ জংঘল পৰিষ্কাৰ কৰাৰ লগত জড়িত হৈ আছে ইয়াত তোমালোকে আন এক ধৰণে কোৱেশ্চন আহিব পাৰে যে জুম অপাৰেশ্যন কোনটো উৎসৱৰ লগত জড়িত তেতিয়া তোমালোকে এনসাৰ দিব লাগিব জুম অপাৰেশ্যন Sapsarkota উৎসৱৰ লগত জড়িত হৈ আছে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ The Sekroni festival is celebrated by the Sekroni উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আংগামী জনগোষ্ঠী তোমালোকে মনত ৰাখিবা যে Sekroni উৎসৱ আংগামী জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয় লগতে মনত ৰাখিবা Sekroni উৎসৱটো 10 দিন ধৰি পালন কৰা হয় আৰু Sekroni উৎসৱটো ভাৰতবৰ্ষৰ নাগালেণ্ড ৰাজ্যত পালন কৰে আৰু এই Sekroni উৎসৱটো ট্ৰানজেকচনছ ফ্ৰম উইন্টাৰ টু স্প্ৰিং মানে এই Sekroni উৎসৱটো শীতকালৰ পৰা বসন্ত কাললৈ হোৱাৰ পৰিৱৰ্তনক শুদ্ধিত কৰে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ Dri festival is celebrated by which tribe Dri festival কোনটো জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আপাটানি তোমালোকে মনত ৰাখিবা যে Dri ফেষ্টিভেলটো আপাটানি জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয় লগতে মনত ৰাখিবা Dri ফেষ্টিভেলটো এটা হাৰভেষ্ট ফেষ্টিভেল হয় হাৰভেষ্ট ফেষ্টিভেল মানে শস্য চপোৱাৰ পাছত যিটো উৎসৱ পালন কৰে তাকে হাৰভেষ্ট ফেষ্টিভেল কয় আৰু এই ফেষ্টিভেলটো আপাটানি ট্ৰাইব সকলে অৰুণাচল প্ৰদেশত পালন কৰে আৰু লগতে মনত ৰাখিবা এই ফেষ্টিভেলটো গুড হাৰভেষ্টিং মানে ভাল শস্য আৰু সুখ সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু এই Dri ফেষ্টিভেলটো প্ৰতি বছৰে জুলাই মাহত পালন কৰা হয় এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ Saluloko festival is celebrated in Saluloko উৎসৱ উদযাপন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰুণাচল প্ৰদেশ তোমালোকে মনত ৰাখিবা যে Saluloko উৎসৱটো অৰুণাচল প্ৰদেশত উদযাপন কৰা হয় Saluloko উৎসৱ অৰুণাচল প্ৰদেশৰ নটেক জনগোষ্ঠীয়ে পালন কৰা শস্য চপোৱা উৎসৱ এই উৎসৱত পৰম্পৰাগত নৃত্য প্ৰাৰ্থনা জীৱ-জন্তু বধ আদি ব্যৱস্থা কৰা হয় তোমালোকে মনত ৰাখিবা যে এই Saluloko উৎসৱটো অৰুণাচল প্ৰদেশৰ নটেক জনগোষ্ঠীসকলে পালন কৰা উৎসৱ আৰু ই এটা হাৰভেষ্টিং ফেষ্টিভেল হয় এটো মনত ৰাখিবা আৰু বেলেগটো ইয়াত মনত ৰাখিবলগীয়া একো নাই এটাই মনত ৰাখিবা যে কি Saluloko উৎসৱটো অৰুণাচল প্ৰদেশৰ নটেক জনগোষ্ঠীসকলে পালন কৰে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ Pani Bihu festival is mainly celebrated by which tribe Pani Bihu উৎসৱক মূলতঃ কোনটো জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ফকিয়াল তোমালোকে মনত ৰাখিবা যে Pani Bihu উৎসৱটো মূলতঃ ফকিয়াল জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয় এই ভিডিঅ'টোৱে তোমাৰ জ্ঞানৰ পৰিসৰ যদি বৃদ্ধি কৰিছে আৰু তুমি যদি ইম্পৰ্টেন্ট বুলি ভাবা তেনেহলে ভিডিঅ'টোক এটা লাইক কৰিব নাপাহৰিবা লগতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা A famous festival Jhunbil Mela is organized by the এটা বিখ্যাত উৎসৱ জুনবিল মেলা কাৰ দ্বাৰা আয়োজিত কৰা হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দিৱা জনগোষ্ঠী তোমালোকে মনত ৰাখিবা যে দিৱা জনগোষ্ঠীৰ দ্বাৰা জুনবিল মেলা আয়োজন কৰা হৈছে লগতে মনত ৰাখিবা জুনবিল মেলাখন হৈছে ভাৰতবৰ্ষৰ অসমৰ মৰিগাঁও জিলাৰ জুনবিল হ্ৰদৰ ওচৰত হোৱা তিনিদিনীয়া বাৰ্ষিক মেলা এই মেলাখনৰ মুখ্য বৈশিষ্ট্য হৈছে বিনিময় ব্যৱস্থা বা বিনিময় প্ৰথা বিনিময় প্ৰথা হৈছে বস্তুৰ সলনিত বস্তু দিয়া এটা ব্যৱস্থা বা এটা প্ৰথা আৰু এই মেলাখন মাঘ বিহুৰ সময়ত দিবা কমিউনিটিৰ লোকসকলে আয়োজন কৰে গোভা ৰজাৰ পৃষ্ঠপোষকতাৰ অধীনত এই মেলাখন অনুষ্ঠিত কৰা হয় তোমালোকে মনত ৰাখিবা যে জুনবিল মেলাখন ভাৰতবৰ্ষৰ অসমৰ মৰিগাঁও জিলাৰ জুনবিল হ্ৰদৰ পাৰত অনুষ্ঠিত কৰা হয়
এই মেলাখন 3 দিন ধৰি পালন কৰা হয় আৰু এই মেলাখনৰ মুখ্য বৈশিষ্ট্য হৈছে বিনিময় ব্যৱস্থা বা বিনিময় প্ৰথা আৰু এই জোনবিল মেলাখন তিৱা কমিউনিটিৰ লোকসকলে মাঘ বিহুৰ সময়ত পালন কৰে আৰু লগতে মনত ৰাখিবা এই মেলাখনৰ লগত গোভা ৰজাৰ সম্পৰ্কিত হৈ আছে বা গোভা ৰজা জড়িত হৈ আছে। এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ। লায়ন এণ্ড পিকক ডেন্স ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট? সিংহ আৰু ময়ূৰ নৃত্য কোন ৰাষ্ট্ৰৰ লোকনৃত্য? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা যে সিংহ আৰু ময়ূৰ নৃত্য অৰুণাচল প্ৰদেশৰ এটা লোকনৃত্য। সিংহ আৰু ময়ূৰ নৃত্য ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ এক লোকনৃত্য। ইয়াক মনপা জনগোষ্ঠীৰ দ্বাৰা পৰিৱেশন কৰা হয়। নৃত্যত জীৱ-জন্তুৰ কাহিনী চিত্ৰিত কৰা হয় আৰু নৃত্যশিল্পীসকলে জীৱ-জন্তুৰ গতিবিধি অনুকৰণ কৰে। তোমালোকে মনত ৰাখিবা যে সিংহ আৰু ময়ূৰ নৃত্য ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ এক লোকনৃত্য হয় আৰু লগতে মনত ৰাখিবা এই সিংহ আৰু ময়ূৰ নৃত্যটো মনপা জনগোষ্ঠীৰ লোকসকলে পৰিৱেশন কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which festival in Manipur binds and revives the relationship between marriage girl and their parents? মণিপুৰৰ কোন উৎসৱে বিবাহিত ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজৰ সম্পৰ্কক বান্ধি ৰাখে আৰু পুনৰ্জীৱিত কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নিগল চৌকাবা। তোমালোকে মনত ৰাখিবা যে মণিপুৰৰ নিগল চৌকাবা উৎসৱে বিবাহিত ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজৰ সম্পৰ্কক বান্ধি ৰাখে আৰু পুনৰ্জীৱিত কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ ট্ৰাইব চেলিব্ৰেট দ্য মপিন ফেষ্টিভেল? কোন জনজাতিয়ে মপিন উৎসৱ উদযাপন কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গাৰো জনজাতি। তোমালোকে মনত ৰাখিবা যে গাৰো জনজাতিয়ে মপিন উৎসৱ উদযাপন কৰে। তোমালোকে মনত ৰাখিবা যে মপিন উৎসৱটো ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ গাৰো জনজাতি লোকসকলে পালন কৰা হয়। ই এক কৃষিভিত্তিক উৎসৱ আৰু এই উৎসৱটো প্ৰতি বছৰৰ এপ্ৰিল মাহত উদযাপন কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। দেওধনী ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি? দেওধনী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বড়ো। তোমালোকে মনত ৰাখিবা যে দেওধনী বড়ো সম্প্ৰদায়ৰ লোকনৃত্য। লগতে মনত ৰাখিবা দেওধনী হৈছে ভাৰতৰ অসমৰ লোকনৃত্য যিটো সাপৰ দেৱী মনসা পূজাৰ লগত জড়িত। ই এক বা গোটৰ পৰিৱেশন কৰিব পৰা চেচমিক নৃত্য। মনসা পূজা উৎসৱৰ সময়ত এই নৃত্য পৰিৱেশন কৰা হয়। দেও শব্দ অৰ্থ হৈছে ঈশ্বৰ আৰু ধনী শব্দৰ অৰ্থ হৈছে মহিলা। দেওধনী হৈছে ভাৰতৰ অসমৰ বড়ো সম্প্ৰদায়ৰ লোকনৃত্য। তোমালোকে মনত ৰাখিবা যে দেওধনী অসমৰ এক লোকনৃত্য হয় আৰু এই দেওধনী লোকনৃত্যটো মনসা পূজাৰ লগত জড়িত আৰু দেও শব্দ অৰ্থ হৈছে ঈশ্বৰ আৰু ধনী শব্দ অৰ্থ হৈছে ছোৱালী। আৰু দেওধনী হৈছে ভাৰতবৰ্ষৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ লোকনৃত্য। এইকেইটা মেইন পইণ্টে তোমালোকে মনত ৰাখিলে হ'ব যে কি দেওধনী হৈছে অসমৰ এক লোকনৃত্য আৰু মনসা পূজাৰ লগত জড়িত হৈছে। দেও শব্দ অৰ্থ হৈছে ঈশ্বৰ, ধনী শব্দ অৰ্থ হৈছে মহিলা, অৰ্থাৎ দেওধনী শব্দ অৰ্থ হৈছে ঈশ্বৰৰ মহিলা আৰু দেওধনী হৈছে অসমৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ লোকনৃত্য। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। মপিন ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত মপিন উৎসৱ উদযাপন কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা যে অৰুণাচল প্ৰদেশ ৰাজ্যত মপিন উৎসৱ উদযাপন কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ ফেষ্টিভেল ইন অৰুণাচল প্ৰদেশ মেক দ্য নিউ ইয়েৰ? অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱ নতুন বছৰ হিচাপে পালন কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লোচাৰ উৎসৱ। তোমালোকে মনত ৰাখিবা যে অৰুণাচল প্ৰদেশৰ লোচাৰ উৎসৱটো নতুন বছৰ হিচাপে পালন কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। চাংগাই ফেষ্টিভেল ইজ এ কালচাৰেল ফেষ্টিভেল চেলিব্ৰেট ইন হুইচ ষ্টেট? চাংগাই মহোৎসৱ কোনখন ৰাজ্যত পালন কৰা সংস্কৃতিৰ উৎসৱ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মণিপুৰ। তোমালোকে মনত ৰাখিবা যে চাংঘাই উৎসৱটো মণিপুৰ ৰাজ্যত পালন কৰা এক সংস্কৃতিৰ উৎসৱ। লগতে মনত ৰাখিবা চাংগাই উৎসৱ হৈছে ভাৰতবৰ্ষৰ মণিপুৰ ৰাজ্যত পালন কৰা বাৰ্ষিক সংস্কৃতিৰ উৎসৱ। ইয়াৰ নাম চাংগাই হৰিণাৰ নামেৰে ৰখা হৈছে যিটো মণিপুৰৰ ৰাজ্যিক প্ৰাণী। এই চাংঘাই ফেষ্টিভেলটো প্ৰতি বছৰে 21 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে অনুষ্ঠিত কৰা হয়।
তোমালোকে মনত ৰাখিবা যে এই চাংঘাই প্ৰাণীটোৰ নামত এই চাংঘাই উৎসৱটোৰ নাম ৰখা হৈছে আৰু এই চাংঘাই প্ৰাণীটো মণিপুৰৰ ৰাজ্যিক প্ৰাণী হয় আৰু লগতে মনত ৰাখিবা এই চাংঘাই উৎসৱটোৰ মণিপুৰৰ উৎসৱ হয় বা মণিপুৰত পালন কৰা উৎসৱ হয় আৰু এই উৎসৱটো 21 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে অনুষ্ঠিত কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। The Wangala is known as ৱাংগালাক কি বুলি জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, এশ ঢোলৰ উৎসৱ। তোমালোকে মনত ৰাখিবা যে ৱাংগালাক এশ ঢোলৰ উৎসৱ বুলিও জনা যায়। লগতে মনত ৰাখিবা ভাৰত আৰু বাংলাদেশৰ গাৰো জনগোষ্ঠীসকলে উদযাপন কৰা শস্য চপোৱা উৎসৱ হৈছে ৱাংগালা। ইয়াক এশ ঢোলৰ উৎসৱ বা শ ঢোলৰ উৎসৱ বুলিও কোৱা হয়। এই উৎসৱত উৰ্বৰতাৰ সূৰ্য দেৱতা চালজঙক সন্মান জনোৱা হয়। ইয়াৰ দ্বাৰা কঠোৰ পৰিশ্ৰমৰ সময়ছোৱা অন্ত পৰে আৰু শীতকালৰ আৰম্ভণি হয়। ৰাইজক চহকী শস্যৰ আশীৰ্বাদ দিয়াৰ বাবে চালজঙক ধন্যবাদ জনোৱা হয়। তোমালোকে মনত ৰাখিবা এই শ ঢোলৰ উৎসৱ বা এশ ঢোলৰ উৎসৱৰ আন এটা নাম হ'ল বাংগালা। এই উৎসৱটো গাৰো জনগোষ্ঠীৰ লোকসকলৰ লগত জড়িত আৰু এই উৎসৱত চালজনক সন্মান জনোৱা হয় বা চালজনক পূজা কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which Bihu festival do people light lamp and pray to God for good harvest? কোনটো বিহু উৎসৱত মানুহে চাকি জ্বলাই ভগৱানৰ ওচৰত শস্যৰ খেতি ভাল হ'বৰ বাবে প্ৰাৰ্থনা কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কাতি বিহু। তোমালোকে মনত ৰাখিবা যে কাতি বিহু উৎসৱত মানুহে চাকি জ্বলাই ভগৱানৰ ওচৰত শস্য খেতি ভাল হ'বৰ বাবে প্ৰাৰ্থনা কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। দ্য আইকনিক আউটডোৰ মিউজিকেল ফেষ্টিভেল অফ অৰুণাচল প্ৰদেশ ইজ। অৰুণাচল প্ৰদেশৰ আইকনিক আউটডোৰ মিউজিকেল ফেষ্টিভেল হৈছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জিঅ' উৎসৱ। তোমালোকে মনত ৰাখিবা যে অৰুণাচল প্ৰদেশৰ আইকনিক আউটডোৰ মিউজিক ফেষ্টিভেলটোৰ নাম হৈছে জিৰো ফেষ্টিভেল। ভাৰতৰ অৰুণাচল প্ৰদেশৰ জিঅ' উপত্যকাৰ 4দিনীয়া বাৰ্ষিক সংগীত মহোৎসৱ অনুষ্ঠিত হয় জিঅ' ফেষ্টিভেল অফ মিউজিক। তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ জিঅ' উপত্যকাত 4দিনীয়া বাৰ্ষিক সংগীত অনুষ্ঠানৰ নাম হ'ল জিঅ' ফেষ্টিভেল অফ মিউজিক। এই মিউজিক ফেষ্টিভেলটো আপাতানি জনগোষ্ঠীসকলে আয়োজন কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। The people of Manipur celebrate Desh festival in April. এপ্ৰিল মাহত মণিপুৰৰ লোকসকলে দেশ উৎসৱ পালন কৰে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চেৰাইউবা। তোমালোকে মনত ৰাখিবা যে এপ্ৰিল মাহত মণিপুৰৰ লোকসকলে চেৰাইউবা উৎসৱ পালন কৰে। চেৰাইউবা উৎসৱ, যাক মণিপুৰৰ নৱবৰ্ষ বুলিও কোৱা হয়, মণিপুৰত ইয়াক ভোজ ভাত, নৃত্য আৰু আচাৰ অনুষ্ঠানৰ দ্বাৰা উদযাপন কৰা হয়। তোমালোকে মনত ৰাখিবা যে এই চেৰাইউবা ফেষ্টিভেল বা চেৰাইউবা উৎসৱটো মণিপুৰৰ নিউ ইয়েৰ বা নৱবৰ্ষ উৎসৱ হয় আৰু ইয়াত আমি যেনেদৰে ন খাওঁ ঠিক তেনেদৰে ইও মণিপুৰৰ এক ন খোৱা উৎসৱ বুলি ধৰি লোৱা আৰু। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which festival of Nagaland is named after a bird of the state? নাগালেণ্ডৰ কোনটো উৎসৱৰ নাম ৰাজ্যখনৰ এটা চৰাই নামেৰে ৰখা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, হৰ্ণবিল। তোমালোকে মনত ৰাখিবা যে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ নাম ৰাজ্যখনৰ এটা চৰাই নামেৰে ৰখা হৈছে। লগতে মনত ৰাখিবা এই হৰ্ণবিল চৰাইটো নাগালেণ্ডৰ ৰাজ্যিক বাৰ্ড নহয়, বৰঞ্চ অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ ৰাজ্যিক বাৰ্ড। সেইটো মনত ৰাখিবা, এপি আৰু কেৰেলাৰ ৰাজ্যিক বাৰ্ড। লগতে তোমালোকে মনত ৰাখিবা উত্তৰ পূব ভাৰতৰ নাগালেণ্ডত প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ অনুষ্ঠিত কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। চকলং ইজ এ মেৰেজ ৰিচুৱেল ফ'ল' বাই হুইচ অফ দ্য ফ'ল'য়িং কমিউনিটি অফ আছাম? চকলং হৈছে অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰা বিবাহৰ ৰীতি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আহোম। তোমালোকে মনত ৰাখিবা যে চকলং হৈছে অসমৰ আহোম জনগোষ্ঠীয়ে পালন কৰা বিবাহৰ ৰীতি।
এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ গুমৰাগ ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মিচিং তোমালোকে মনত ৰাখিবা যে গুমৰাগ হৈছে মিচিং সম্প্ৰদায়ৰ লোকনৃত্য গুমৰাগ হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিৱেশন কৰা এক লোকনৃত্য সাধাৰণতে আলি আই লৃগাঙৰ উৎসৱৰ পাছত সন্ধিয়া অনুষ্ঠিত হোৱা গ্ৰুপ ডেন্স তোমালোকে মনত ৰাখিবা যে গুমৰাগ নৃত্যটো মিচিং জনগোষ্ঠীসকলৰ লগত জড়িত আৰু এই নৃত্যটো আলি আই লৃগাঙৰ সময়ত পৰিৱেশন কৰা হয় আজিলৈ ইমানেই এই ভিডিঅ'টোৰ পৰা তুমি যদি অলপ হ'লেও উপকৃত হ'লা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিবা আৰু এনে ধৰণৰ এই ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিলৈ ইমানেই বাই